হেল্ল', এই বলিন ছুপাৰৰ মালিক হয়নে বাৰু? লাগিছেনে মোৰ তাত? হয় হয়, এই বলিন ছুপাৰৰ মালিকেই হয় মই। এই আপোনাৰ ছুপাৰখন বৰ্তমান ক'ত আছে বাৰু? ছুপাৰখন গুৱাহাটীত আছে। এই গুৱাহাটীত। এই মানে মোক ছুপাৰখন মানে অলপ ভাড়াত লাগিছিলে। আপোনাৰ শিৱসাগৰ কেতিয়া পাবহি বাৰু? মই শিৱসাগৰৰ পৰা কৈছোঁ। কালিলৈ শিৱসাগৰ পাবগৈ। আজি গুৱাহাটীত আছে, আজি গৈ কাইলৈ শিৱসাগৰ পাবগৈ। আপোনাৰ ছুপাৰৰ মানে লাগেজ নিবৰ কাৰণে ডিক্কি হ'ব নাই বাৰু? ডিক্কি আপোনাৰ লাগেজ ভৰাই কিনি নিবৰ কাৰণে ডিক্কি হ'ব নাই? হ'ব। ডাঙৰ ডিক্কি আছে, আপুনি একো চিন্তা কৰিবই নালাগে। আপুনি যিকোনো বস্তু আপুনি একদম ধুনীয়াকৈ ভৰাই নিব পাৰিব। ভাড়াত লাগে বুলি ক'লে ভালেই লাগে দিয়ক। এইকেইদিন ভাড়াবোৰ বৰ কমটি হৈছে যে, এইকাৰণে মানে পালে ভালেই হ'ব। ডিক্কিৰ কাৰণে একো চিন্তা নকৰিব, বহুত বস্তু সোমাই যাব। মোৰ মানে ৰিক্সাত 10খনমান আছিলে। এই শিৱসাগৰত মানে পামচাৰ মাৰিব নোৱাৰে, পামচাৰ হৈ আছে। মই মানে গুৱাহাটীলৈ লৈ যাম বুলি ভাবিছোঁ। গুৱাহাটীত পামচাৰ মৰাই আপোনাৰ শিৱসাগৰৰ পৰা লৈ যাম, আপোনাৰ ডিক্কিত ভৰাই কিনি, মানে আপোনাৰ ছুপাৰত ভৰাই। আৰু মই আকৌ সেই ডিক্কিত ভৰাই আকৌ লৈ গুচি আহিম, এই তাত মানে পামচাৰ মৰাই কিনি। এই পামচাৰ মৰা অসুবিধা আকৌ, আপুনি পাৰিবনে বাৰু? তই কোন হয়? কেলা তই আজি 3 দিন 4 দিনৰ পৰা মোলৈ ফোন কৰি কিনে একদম পেংলাই কৰি মানে মাথা বেয়া কৰি আছ যে। তই মোক চিনি পাইছনে নাই? আজিকালি চচুবাৰীত আছোঁ, 3 দিন 4 দিন মানে তিলনি হৈ আজি মই মানে পানী এটুপি খোৱা নাই, মাথা বেয়া হৈ আছে, টেনশ্যন কেনেকুৱা হৈ আছে। তই মানে কিহৰ পেংলাই কৰিবলৈ আহিছ? তই কোন হয় কচোন ক। তই শিৱসাগৰলৈ গৈ লওঁ ৰ, তোক মই বিচাৰি ঠেকেচি মাৰিম। তই মোক চিনি পাইছনে নাই? মই আপোনাক বেয়াকৈ কোৱা নাই নহয়। মোৰ মানে শিৱসাগৰত মানে ৰিক্সা পামচাৰ মৰাৰ মানে দোকান নাই। মই সেইকাৰণে গুৱাহাটীত নিকিনি বোলো মাৰি আনিম, এই বুলিয়ে কৈছোঁ। মই আপোনাক বেয়াকৈ নাই কোৱা নহয়। তই কি ভালকৈ বেয়াকৈ কৈ আছ? কেলা তই চিনি পাইছ না? তোক মই যাবলৈ দে না। তোক মই লোকেশ্যন বিচাৰি তোক মই একদম পুলিচ লগাই তোক চুচৰাই মই থানালৈ আনিম। তই গম পাইছ না? তই মোক চিনি পোৱা নাই। মোৰ পাৰ্টি লগাই আছোঁ তোক ৰ। আজি তই মানে কেনেকুৱা টেনশ্যনত আছোঁ। চচুৰ মৰিলে মই 3 দিন আজি তিলনি হৈছে, ভাত খোৱা নাই, মোৰ মাথা বেয়া হৈছে। মানে তই আজি 2-3 দিনৰ ধৰি মোলৈ পেংলাই কৰি মানে ফোন কৰি আছ। তই কোন হয় তই কচোন ক কোন তই? তোক মই ৰ একদম তোক বিচাৰি